নমস্কাৰ বন্ধুসকল, ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা ODI T20 আৰু টেষ্টৰ বাবে টিম ইণ্ডিয়াৰ স্কোৱাডখনৰ বিষয়ে আলোচনা কৰিম আৰু এই মেচবিলাক কোন তাৰিখে আৰম্ভ হ'ব সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'খনত লাইক কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকা ODI T20 আৰু টেষ্টৰ বাবে টিম ইণ্ডিয়াৰ স্কোৱাড 2022 চনৰ ডিচেম্বৰৰ পৰা 2023 চনৰ জানুৱাৰীৰ ভিতৰত টিম ইণ্ডিয়া আৰু শ্ৰীলংকাই 3খন এদিনীয়া আৰু 3খন T20 মেচ খেলিব। 2022 চনৰ ডিচেম্বৰ মাহৰ বাংলাদেশ ভ্ৰমণৰ পিছত টিম ইণ্ডিয়া শ্ৰীলংকা বগা বলৰ সংখ্যাৰ বাবে আদৰণি জনোৱাৰ সম্ভাৱনা। এটা প্ৰতিবেদন অনুসৰি দক্ষিণ এছিয়াৰ দুয়োখন দেশেই 2022 চনৰ ডিচেম্বৰৰ পৰা 2023 চনৰ জানুৱাৰী মাহৰ ভিতৰত 3খন এদিনীয়া আৰু 3খন T20 মেচ খেলিব। কোন তাৰিখে এই মেচখন আছে চাই লওঁ আহক। প্ৰথমখন খেল আৰম্ভ হ'ব 3 জানুৱাৰী ৱানখাডে ষ্টেডিয়াম মুম্বাই, ৰাতি 7 বজাৰ পৰা আৰম্ভ হ'ব। আৰু 2 নম্বৰখন খেল আছে 5 জানুৱাৰী মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম পুনে। আৰু 3 নম্বৰখন মেচ আৰম্ভ হ'ব সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়াম ৰাজকোটত। এইখন খেলো ৰাতি 7 বজাৰ পৰা আৰম্ভ হ'ব। কটাইকেইটা মেচে ৰাতি 7 বজাৰ পৰা। প্ৰথমখন ODI আৰম্ভ হ'ব 10 জানুৱাৰী দিনৰ 2 বজাৰ পৰা। এইখন খেলা যাব গুৱাহাটী বৰসাপাৰা ষ্টেডিয়াম। আৰু 2 নম্বৰখন খেল আছে 12 জানুৱাৰী। এইখন খেলো দিনৰ 2 বজাৰ পৰা আৰম্ভ হ'ব কলকাতাত। আৰু 3 নম্বৰখন খেল আৰম্ভ হ'ব দিনৰ 2 বজাৰ পৰা। এইখন খেল আৰম্ভ হ'ব তিৰুৱন্তপুৰম ষ্টেডিয়াম। এতিয়া আমি চাই লওঁ আহক ইণ্ডিয়াৰ স্কোৱাডখন। এই স্কোৱাডত বহুতো নতুন নাম এড কৰা হৈছে। ঈশান কিষাণ, পৃথ্বী শ্ব, KL ৰাহুল, সঞ্জু চেমছম, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, জসপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, উমৰান মালিক, মহম্মদ শামি, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহেল, ৰবি বিষ্ণৈ আৰু ভুৱনেশ্বৰ কুমাৰ। এইটো স্কোৱাডত এটাই ভাল লাগিছে, জসপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজা বহুদিন ধৰি আঘাতৰ বাবে দুয়োজনে খেলিব পৰা নাই। তো চাব লগা হ'ব এইখন মেচত জসপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাদেজাই কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে। তো এয়া আছিল ভিডিঅ'খন কেনে লাগিলে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।